গোৱালপাৰাত আমাৰ পাইকান ফৰেষ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 10 তাৰিখে এক উচ্ছেদ অভিযান চলিব। 8 তাৰিখে চাপৰত আমাৰ যি পাৱাৰ প্লান্ট হ'ব সেই উদ্দেশ্যে 8 তাৰিখে আমাৰ চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব। কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতেই প্ৰায়বিলাক ৰাইজ আঁতৰি গৈছে আৰু যিসকল লোকক তাত মেডিপট্টাৰ মাটি আছিলে বা চৰকাৰৰ আবল্টিত মাটি আছিলে তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে, যিসকল দখলদাৰ নহয়, যাৰ নিজৰ মাটি আছে। কিন্তু পাইকানখন যিহেতু ফৰেষ্ট 10 তাৰিখে হ'ব, তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই। গতিকে মই ভাবোঁ যে 10 তাৰিখে হয়তো আমি উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আমি বিচাৰোঁ যে উচ্ছেদ কৰাৰ আগতে যাতে ৰাইজ নিজে নিজে আঁতৰি যায় আৰু শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদ অভিযান সমাপ্ত হয়।